নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল এক্সাম ইণ্ডিয়া চাবলৈ। তো আজি আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি ভিডিঅ'ৰ মেইন টপিক হ'ব বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যিটো B.Ed এণ্ট্ৰেন্স টেষ্ট বা B.Ed বা M.Ed এণ্ট্ৰেন্স টেষ্ট, ঠিক আছে, B.Ed বা M.Ed এণ্ট্ৰেন্স টেষ্টৰ কাৰণে আমি আজি ভিডিঅ'টো প্ৰস্তুত কৰিম। তো আপোনালোকে গমেই পায় যে মই এইকেইদিন ধৰি GT PGTৰ মানে টেট পৰীক্ষা টেট কাম ৰিক্ৰুটমেণ্টৰ ওপৰত ভিডিঅ' কিছু কণ্টেণ্ট বনাই আছিলোঁ। আৰু PGT যি টেট উত্তীৰ্ণ প্ৰাৰ্থী আছিল তেওঁলোকৰ অলৰেডি ভেৰিফিকেশ্যন প্ৰক্ৰিয়াখিনি সমাপ্ত হৈ গ'ল। আৰু শুনিব পোৱা মতে বহুকেইজন কেণ্ডিডেটৰে আপোনাৰ এপিয়াৰিং কেণ্ডিডেটৰ কাৰণে তেওঁলোকক ৰিজেক্ট হোৱা দেখা গৈছে আৰু লগতে চাৰ্টিফিকেটৰ কিছু ইছ্যুৰ বাবে ৰিজেক্ট হোৱা দেখা গৈছে। তো সেই ইছ্যু হোৱা পইণ্টবিলাক হয়তো আপোনালোকে গ্ৰুপতে হওক বা আন ছ'চিয়েল মিডিয়াৰ যোগেদি বা আপোনালোকৰ বন্ধুবৰ্গৰ মাজেদি আপোনালোকে গমেই পাইছে কথাখিনি যে কি কাৰণত তেওঁলোকে ৰিজেক্ট হৈছে। গতিকে সেই ৰিজেক্টৰ ওপৰত আৰু ভিডিঅ' এটা মই প্ৰস্তুত কৰিম। ভিডিঅ' এতিয়ালৈকে মই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত কোনো ধৰণৰ ভিডিঅ' মই এতিয়ালৈকে দিয়া হোৱা নাই। গতিকে তাৰ ওপৰত মই কিছু ভিডিঅ' প্ৰস্তুত কৰা যাব আৰু লগতে আগন্তুক যি GT পৰীক্ষাৰ ৰিজাল্ট দিব আৰু তাৰ ভেৰিফিকেশ্যন যি চলিব এই মাহৰ ভিতৰতে, গতিকে তাৰো কিছু আভাস তাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত কেনেকুৱা ধৰণৰ হ'ব পাৰে সেই সম্পৰ্কেও মই নিজে আপোনালোকৰ সন্মুখত আগবঢ়াম এটি কণ্টেণ্ট বা এটা ভিডিঅ'। তো আজি যি কি নহওক আমি B.Ed M.Ed এডমিশ্যনৰ ওপৰত আলোচনা কৰিব লাগিব, কাৰণ কিয় আমাৰ এই চেনেলতে বহুখিনি কেণ্ডিডেট আছিল যোনে B.Ed এণ্ট্ৰেন্স টেষ্ট তেওঁলোকে দিছিল আগৰ সময়ত আৰু দি কেনে তেওঁলোকে আমাৰ এই চেনেলৰ পৰাই B.Edত বহুতেই ছিট পাইছে, স্পেচিয়েলি বড়োলেণ্ড ইউনিভাৰ্চিটি। আৰু ছিট পাই এতিয়া তেওঁলোকৰ B.Edও বহুতৰ কমপ্লিট হৈ গ'ল আৰু কমপ্লিট হৈ তেওঁলোকে টেট পৰীক্ষাও দিলে। তো আপোনালোকেতো এতিয়া বৰ্তমান টেটৰ B.Edৰ আপোনালোকে মোৰ পৰাই চাইছিল ভিডিঅ' চাই কেনে আজি B.Ed এণ্ট্ৰেন্স দি আপোনালোকে B.Edও পাছ কৰিলে, এতিয়া চাকৰি পোৱাৰ পথত আছে আপোনালোকে। তো তাৰ কাৰণে এটা শুভেচ্ছা থাকিল আগন্তুক সময়ত যাতে আপোনালোকে চাকৰিকেইটা হৈ যায়। তো যি নহওক আৰু তেনেকৈ ষ্টুডেণ্ট আহি থাকিব প্ৰত্যেক বছৰে B.Edৰ নতুন নতুন এক্সপিৰিয়েঞ্চ আহি থাকে মোৰ ওচৰত পঢ়াৰ কাৰণে, B.Edৰ কেনেকৈ এণ্ট্ৰেন্সটো পাছ কৰিব পাৰি তাৰ কাৰণে আহি থাকে। আৰু এতিয়া আশা কৰোঁ আজি যেনেদৰে তেওঁলোকে মোৰ ভিডিঅ'টো চাব B.Ed এণ্ট্ৰেন্সৰ এডমিশ্যনৰ ওপৰত, ঠিক তেনেকৈ পৰৱৰ্তী সময়ত মই এইটোও বিচাৰোঁ যে তেওঁলোকে এই মাধ্যমৰ মাজেদিয়ে B.Edটো সকলোৱে উত্তীৰ্ণ হয়, এণ্ট্ৰেন্সটো সকলোৱে উত্তীৰ্ণ হয়। B.Edৰ এডমিশ্যনটো হোৱাৰ পাছত আগন্তুক সময়ত যি টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা আহিব য'ত তেওঁলোকেও বহিব আৰু তাতেও তেতিয়া সময়তো যদি আমি লগ পাওঁ তাৰে এটা আশা থাকিল। এতিয়া বহুতে মোক কমেণ্ট কৰে যে ছাৰ আপোনাৰ পৰা ভিডিঅ' চাই B.Ed এণ্ট্ৰেন্সটো পাছ কৰিছিলোঁ, B.Edও হ'ল, এতিয়া টেটৰ ভিডিঅ' আপোনাৰ পৰাই চাই থাকোঁ। তো ভাল লাগে এনেকুৱা এক্সপিৰিয়েঞ্চবিলাক পালে। তো যি কি নহওক আমি আৰম্ভ কৰোঁ আজি B.Edৰ M.Edৰ এডমিশ্যনৰ ওপৰত নটিছখন আপোনালোকে হয়তো পাইছেই, মোৰ ইয়াতে পষ্ট কৰি দিছিলোঁ চেনেলত। তো আমাৰ যিটো নটিছৰ ডেটটো আছিল, ডেটটো ওলাইছিল 3/6/2025 ওলাইছিল, ঠিক আছে। এই তাৰিখে আমাৰ নটিছখন ওলাইছিল আৰু তাত আমাৰ দিয়া আছিল যে 6 জুনৰ পৰা আমাৰ এই অনলাইন এপ্লাই আবেদনসমূহ আৰম্ভ হ'ব একেবাৰে 30 জুনলৈকে, ঠিক আছে। 30 জুনলৈকে আমাৰ এই অনলাইন এপ্লাইটো প্ৰচেছটো চলিব। গতিকে ইয়াৰ বাবে আপোনালোকক কি দৰকাৰ হ'ব বা ইয়াৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কেনেদৰে কৰিব সেই সম্পৰ্কে আজি আমি ইয়াতে কিছু আভাস দিম, চমু আভাস এটা দিম। তো এতিয়া কথাটো হ'ল যে আপোনালোকৰ মেইনলি ইয়াতে চাব গ'লে আপোনালোকে যদি চাবলৈ যায় মেইনলি ইয়াতে পইণ্ট কেইটামান আছে, সেই পইণ্টকেইটা সম্পৰ্কত আলোচনা কৰিব লাগিব। তাৰ ভিতৰত আমাৰ গুৰুত্বপূৰ্ণ 1 নম্বৰ পইণ্টটো হ'ল আপোনালোকৰ যিটো গ্ৰেজুৱেশ্যনত যিটো আপোনালোকৰ পাৰ্চেণ্টেজ, সেইটো আপোনালোকৰ 55% থাকিব লাগে, ঠিক আছে। এণ্ট্ৰেন্সটো পাছ কৰাৰ পিছত আপোনালোকে যেতিয়া এডমিশ্যন ল'ব যাব তেতিয়া আপোনালোকৰ নৰ্মছটো থকাটো বহুত বেছি গুৰুত্বপূৰ্ণ হৈ পৰে। ঠিক তেনেকৈ 2 নম্বৰত আপোনালোকৰ যদি গেপ আছে তাৰ বাবে আপোনালোকক গেপ চাৰ্টিফিকেট এখন প্ৰয়োজন হ'ব, ঠিক আছে। যেতিয়া আপোনালোকে এণ্ট্ৰেন্স পাছ কৰিব, এতিয়া নালাগে, যেতিয়া আপোনালোকে এণ্ট্ৰেন্স পাছ কৰিব তেতিয়া এডমিশ্যনৰ সময়ত গেপ চাৰ্টিফিকেটখন দৰকাৰ হ'ব। আৰু চবচে বেছি আপোনালোকৰ OBC কেটেগৰীৰ বাবে আপোনালোকক OBC NCLখন, এতিয়া যিহেতু আপোনালোকে অনলাইন এপ্লাই B.Edৰ কৰিব, গতিকে তাৰ লগতে OBC NCL যদি নাই, NCLখনৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা লাগক। কাৰণ নহ'লে যদি আপুনি এডমিশ্যনৰ সময়ত যদি OBC হয়, যদি OBCৰ পষ্ট ল'ব যায়, যদি NCLখন দিব নোৱাৰে আপোনালোকৰ পষ্টটো কাটা যাব, ঠিক আছে। তাৰ পাছত আপোনালোকে যদি ধৰক মাষ্টাৰ ডিগ্ৰী MSc বা MA হওক বা MCom যদি কৰি আছে, ঠিক আছে, যদি MCom ৰেগুলাৰ কৰ্চত কৰি আছে তেতিয়াহ'লে আপোনালোকে
বিএড ডিগ্ৰী বিএড এণ্ট্ৰেঞ্চ দিও লাভ নাই যদি আপোনালোকৰ এই তিনিটা বস্তু যদি কমপ্লিট হোৱা নাই এই তিনিটা যিকোনো এটা যদি আপোনালোকৰ কমপ্লিট হোৱা নাই তেতিয়াহ'লে আপোনালোকে বিএডৰ ৰেগুলাৰ এণ্ট্ৰেঞ্চটোত আপোনালোকে বহি লাভ নাই কাৰণ হয়তো আপোনালোকে এই তিনিটাৰ এটা বাদ দিব লাগিব নতুবা আপুনি বিএড এণ্ট্ৰেঞ্চত পাছ কৰাৰ পাছতো এডমিশ্যনটো বাদ দিব লাগিব হয়তো আপুনি যদি আইডলত কৰিছে ইগনোত কৰিছে অপেনত কৰিছে ডিষ্টেঞ্চ লাৰ্ণিঙৰ কোৰ্চত কৰি আছে তেতিয়াহ'লে কোনো প্ৰব্লেম নাই আপোনালোকে এই তিনিটাও কৰি থাকিব পাৰে আৰু লগতে ৰেগুলাৰ বিএডটোও কৰিব পাৰে সেইটো কোনো ইছ্যু নাই ঠিক আছে আৰু লগতে আপোনালোকৰ ইয়াতে মেইনটো আহিব আপোনালোকৰ গোটেইখিনি যিখিনি আপোনালোকৰ একদম HSLC পৰা আছে আৰম্ভ কৰি একদম গ্ৰেজুৱেশ্যনলৈকে ঠিক আছে গ্ৰেজুৱেশ্যনলৈকে যিখিনি আছে সেই সম্পূৰ্ণ আপোনালোকৰ চাৰ্টিফিকেট মাৰ্কশ্বিটসমূহ ওকে থাকিব লাগিব মানে সব ঠিক ঠাক থাকিব লাগিব যত আপোনালোকৰ ধৰক এই গ্ৰেজুৱেশ্যন মই ক'লো নৰ্মছৰ কথা বাকি HSLC HSত তাতে কোনো ধৰণৰ থাৰ্ড ডিভিজন পালেও কোনো কথা নাই আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব তাত মানে কোনো লিমিট ধৰি দিয়া নাই খালি জাস্ট এইখিনি আপোনালোকৰ থাকিলে হ'ল কাষ্ট চাৰ্টিফিকেট বিলাকত ভালকে আপোনালোক লাগিব লগতে OBCৰ কাৰণে NCL লাগিব গ্যাপ যদি আছে গ্যাপৰ কাৰণে চাৰ্টিফিকেটখন এতিয়া এন্ট্ৰেন্সটো দি লওক এন্ট্ৰেন্সটো যদি ভাল হয় তেতিয়া চাৰ্টিফিকেট ওলাব ঠিক তেনেকৈ OBCৰ NCL খন আপোনালোকে এন্ট্ৰেন্সটো দি লওক যদি ভাল হয় তেতিয়া ওলাই দিব ঠিক আছে তো এইখিনি হল আপোনালোকৰ কিটামান মই কন্ডিশন দি দিলো এতিয়া এইখিনি হোৱাৰ পিছত আপোনালোকে যেতিয়া এই এপ্লাইটো কৰিব যাব এপ্লাইটো আপোনালোকে কৰিব আপোনালোকে হয়তো নিজেও কৰিব বা দোকানত যায়ও আপোনালোকে এন্ট্ৰেন্সটোৰ কাৰণে এপ্লাই কৰিব পাৰে এতিয়া এই এন্ট্ৰেন্সটোৰ সিস্টেমটো হল যে আপোনালোকৰ 100 মাৰ্ক থাকিব এই এক্সামত 100 মাৰ্কৰ কোৱেশ্চন থাকিব 100 মাৰ্কৰ কোৱেশ্চনৰ ভিতৰত আপোনালোকৰ ইয়াতে নিগেটিভ মাৰ্ক থাকিব ঠিক আছে নিগেটিভ মাৰ্ক হয়তো 0.25 হয় বা ইয়াতে 0.5 হয় কিন্তু মই ইয়াতে আমি যেতিয়া বহিছিলো মোৰ যিমান মনত আছে 0.5 আছিল মানে দুটা যদি ভুল গৈছে আপোনালোকৰ তেতিয়া হলে আপোনালোকৰ ইয়াতে কাটা যাব 1 নম্বৰ ঠিক আছে এটা ধৰা হৈ যাব তো ইয়াতে আপোনালোকৰ পঢ়াৰ কাৰণে আপোনালোকে মেইনলি কি চাব লাগিব মই সোনকালে কৈ আছো বস্তুখিনি বেছি দীঘল নকৰো মেইনলি আপোনালোকে চাব লাগিব ইয়াতে আসামৰ ওপৰত আসাম জিকে আপোনালোকে ইয়াৰ বাবে আসামিয়াৰ বুক চাব পাৰে আসামিয়াৰ বুক চাব বহুত ভাল আসামিয়াৰ বুকখন বহুত ভাল হয় ইয়াৰ বাবে ঠিক তেনেকৈ আপোনালোকে যদি চাবলৈ যায় 2 নম্বৰত আমি ইন্ডিয়ান হিষ্ট্ৰীৰ কাৰণে বা ইন্ডিয়ান জিওগ্ৰাফি পলিটি সবৰ কাৰণে পলিটিকেল কোৱেশ্চন আহে তো ইয়াৰ কাৰণে আপোনালোকে লুচেনখন বেস্ট হয় লুচেনখন আপোনালোকে চাব পাৰে আপোনালোকে যেহেতু বিএড এন্ট্ৰেন্স দিব গতিকে আপোনালোকে হয়তো কম্পিটিটিভ এক্সামৰ কাৰণে চাইছে গতিকে অলৰেডি এডিআৰ হৈ গ'ল গতিকে এইখিনি আপোনালোকে হয়তো পঢ়িছে তাৰ পাছত আপোনালোকক লাগিল ইংলিছৰ গ্ৰামাৰখিনি ঠিক আছে গ্ৰামাৰ সেকশন ক্লাস 10 লেভেলত আপোনালোকে যিখিনি গ্ৰামাৰ পঢ়িছিল এই গ্ৰামাৰখিনি লাগিব ঠিক তেনেকৈ নেক্সটত আপোনালোকৰ আহিব 4 নম্বৰত ৰিজনিং ঠিক আছে ৰিজনিং খিনি বেসিক খিনি চাব আপোনালোকে এডিআৰই টাইপত আৰু ম্যাথছৰ কাৰণে এৰিথমেটিকৰ কাৰণে আপোনালোকে মেইনলি চাব লাগিব যিখিনি এডিআৰই লেভেল ঠিক আছে এডিআৰই লেভেলত আপোনালোকে এডিআৰই গ্ৰেড 3 লেভেলৰ ম্যাথছ ঠিক আছে এটো হল ম্যাথছ এইখিনি বস্তু আপোনালোকে ইম্পৰ্টেন্ট আৰু লগতে ইয়াত লগত আমি এড কৰি দিছো এইখিনি যেটো মই কলো আসাম জিকে ইন্ডিয়ান জিকেৰ ভিতৰত পলিটি জিওগ্ৰাফি হিষ্ট্ৰী সব আহে ইয়াতো পলিটি জিওগ্ৰাফি হিষ্ট্ৰী গোটেইখিনি আহিব ইংলিছ পৰ্চনটো ক্লাস 10 লেভেলত গ্ৰামাৰ ৰিজনিংটো লাগিব বেসিক ঠিক তেনেকৈ এডিআৰই লেভেলৰ গ্ৰেড 3 লেভেলৰ ম্যাথছ লাগিব আৰু লগতে আপোনালোকৰ 5 নম্বৰত লাগিব কাৰেন্ট এফেয়াৰ্স ঠিক আছে কাৰেন্ট এফেয়াৰ্স খিনি মেইনলি আপোনালোকৰ এৱাৰ্ড চাব তাৰছত নেম বিলাক যে চেঞ্জ কৰিল নেম বিলাক কিছুমানৰ নেম চেঞ্জ কৰে ষ্টেডিয়ামৰ নেম চেঞ্জ কৰে তাৰছত ইম্পৰ্টেন্ট পাৰ্সোনালিটিজ ঠিক আছে তাৰছত আপোনালোকৰ ইম্পৰ্টেন্ট জিআই ট্যাক্স ঠিক আছে তাৰছত ওয়াৰ্ল্ড হেৰিটেজ সাইট তাৰছত আপোনাৰ ৰামসাৰ সাইট এইবিলাক আপোনাৰ ইম্পৰ্টেন্ট টেম্পল বিলাক চাব লাগিব নেশনাল পাৰ্ক ওয়াইল্ড লাইফ সেঞ্চুৰিজ ঠিক আছে তাৰ পাছত আপোনালোকৰ ইম্পৰ্টেন্ট হ'ব কি বুকস এণ্ড অথৰ্স ঠিক আছে এইখিনি হল ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্সৰ টপিক ঠিক তেনেকৈ আপোনালোকৰ এডুকেশ্যন পলিচিৰ কাৰণে এনইপি নিউ এডুকেশ্যন পলিচি এনইপি 1986 চাব লাগিব তাৰছত নেশনাল এডুকেশ্যন পলিচি তাৰছত নিউ এডুকেশ্যন পলিচিৰ কাৰণে আপোনালোকে 2020 চাব লাগিব অপাৰেশ্যন ব্লেক বৰ্ড চাব পাৰে ওবিবি তাৰছত আপোনাৰ অসমৰ এছএছএ সমগ্ৰ শিক্ষা অভিযান তাৰপাছত আপোনাৰ ৰামসা অলপ নোট বনাই থব কাৰণ আৰু বিএড এন্ট্ৰেন্স বিলাক আছে গুৱাহাটী ইউনিভাৰ্চিটি ৰামসা ৰুসা
এইবিলাক চাব লাগিব ঠিক তেনেকৈ আমাৰ আৰু আছে RTE একবিলাকৰ কথা চাব লাগিব তাৰপাছত আৰু কি আছে আৰু তেনেকৈ আৰু গান্ধীয়ান এডুকেশ্যনৰ ওপৰত পলিচি যি আছিল তাৰ এডুকেশ্যন পলিচি তাৰ ওপৰত আপোনালোকে চাব লাগিব ঠিক আছে এইবিলাক গান্ধীয়ান হ'ব তাৰপিছত বিবেকানন্দৰ এইবিলাকৰ আপোনালোকে পাব যেতিয়া আপুনি BEdত নাম ভৰ্তি কৰিব তেতিয়া এইবিলাক বস্তু পাই যাব কিন্তু মেইনলি বেছিক নিউ NEP 1986 NEP 2020 তাৰপিছত OBB তাৰপিছত SSA ৰামছা ৰুচা RTE এনেকৈ আপোনালোকে ইউটিউবত বহুত পাই যাব ভিডিঅ' তো এনেকৈ এইখিনি বস্তু চালেই হ'ল আৰু লগতে আপোনালোকৰ কিন্তু ইয়াতে যিখিনি এটেম্প কৰিব পাৰে সেইখিনিহে মাৰিব ইয়াতে আপোনালোকে যদি চবখিনি কৰিব যাওঁ তেতিয়াহ'লে আপুনি ঠগন খাব তো আছাম জিকে যিকেইটা পৰ্চন আপোনালোকে পাৰে সেইটো মাৰিব ইণ্ডিয়ান জিকেৰ যিখিনি পাৰে সেইখিনি মাৰিব টাইম কম থাকিব সেইকাৰণে কৈছোঁ সোনকালে কৰক পঢ়া পাতিও কৰি যাওক ইংলিছৰো ইম্পৰ্টেণ্টখিনি আপোনালোকে যিখিনি জানে সেইখিনিৰ ওপৰত মানে এৰৰ্ছখিনি মেইনলি সেইখিনি অলপ ভয়ংকৰ দিয়ে বেংকিং লেভেল দিয়ে এৰৰ্ছখিনি বাকীখিনি প্ৰিপ'জিশ্যন এইখিনি নৰ্মেল থাকে ৰিজনিংখিনি ইজি আহে আমাৰ এই অসম চৰকাৰ পৰীক্ষাৰ নিচিনা ADRE গ্ৰেড 3 লেভেলৰ মেথছখিনি আপোনালোকে চাব পাৰ্চেণ্টেজৰ ওপৰত বা ৰেংকিং অৰ্ডাৰ এইবিলাক ৰিজনিঙতে পৰে এনেকুৱা ধৰণৰ কোৱান্টিটি এপ্টিটিউডে দিব কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে এৱাৰ্ডবিলাক ইম্পৰ্টেণ্ট নোবেল প্ৰাইজ এনেকুৱা ধৰণৰ সাহিত্য একাডেমী এৱাৰ্ড কিতাপৰ লগত জড়িত এৱাৰ্ডবিলাক ইম্পৰ্টেণ্ট GI টেগ ৱৰ্ল্ড হেৰিটেজ চাইট ৰামছাৰ চাইট টেম্পল নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ চেঞ্চুৰী এইকেইটা চাব ক'ত কি আছে এইকেইটা ষ্টেটিক জিকে বুলি কয় ইম্পৰ্টেণ্ট পাৰ্চনেলিটিছৰ কথাটো জানেই ৰিচেণ্টলি যদি কোনোবা মৰিছে ৰিচেণ্টলি যিসকল মানুহ মৰিছে মানে ইম্পৰ্টেণ্ট পাৰ্চনেলিটিছ তেওঁলোকৰ বিষয়ে জনাটো ইম্পৰ্টেণ্ট তেওঁলোকৰ নিক নেম হওক এনেকুৱা ধৰণৰ কিছুমান টপিক আপুনি জনাটো দৰকাৰ নেম চেঞ্জ কি ষ্টেডিয়ামৰ নাম নতুন কৰিল ঠিক তেনেকৈ কোনটো ৰিজনৰ নাম বেলেগ কৰিল নাম কি চেঞ্জ কৰিল এইবিলাক নেম চেঞ্জত আহি যায় তাৰপিছত এইবিলাক চব ইম্পৰ্টেণ্ট হয় আৰু লগতে আমি ক'লোঁ যে বুকছ এণ্ড অথৰ্ছৰ কোনখন কিতাপৰ কোনজন লেখক হয় এইবিলাক জনাটো দৰকাৰ নিউ এডুকেশ্যন পলিচি 1986 2020 OBB পাৰ্চন ব্লেক বৰ্ড SSA তাৰপিছত ৰামছা ৰুচা তাৰপিছত RTE Act তাৰপিছত গান্ধীয়ান এডুকেশ্যন এনেকৈ কেইটামান এডুকেশ্যন পলিচিছ আছে এইবিলাক আপোনালোকে চোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব এইখিনিয়ে বস্তু বেছি ইমান টান নহয় আছাম জিকে ইণ্ডিয়ান জিকে ইংলিছ ৰিজনিং তাৰপিছত মেথছ আহিল ADRE লেভেল কাৰেণ্ট এফেয়াৰ্ছ তাৰপিছত আমাৰ এডুকেশ্যন পলিচিছবিলাক এইকেইটা 6টা টপিক আপোনালোকে চাব আৰু 100টা কুৱেশ্যনৰ ভিতৰত যদি আপুনি ধৰক 50 মাৰ্কৰ ওপৰত যদি ৰাখিব পাৰে তেতিয়াহ'লে আপোনালোকে এটা চিট ল'ব পাৰিব বুলি আশা আছে আৰু ইয়াৰ চিট প্লেনিংখিনি মানে ক'ত কিমান চিট আছে কিমানখন BEd কলেজ আছে আণ্ডাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি এফিলিয়েশ্যন তো সেইকেইখনৰ ওপৰত মই ডিছকাছ কৰিম আৰু ক'ত কিমানটা OBC SC STৰ কাৰণে বা URৰ কাৰণে পষ্ট আছে সেইটো মই ক'ম ডেপুটেশ্যন শিক্ষকৰ কাৰণে কিমান পষ্ট আছে সেইটো মই অনুগত ভিডিঅ'ত আনিম আপোনালোকক যদি এইখিনি বস্তু বিচাৰি আছে বা প্ৰয়োজন হৈছে ভোট কৰিছে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব মই জনাই দিম আৰু লগতে আপোনালোকে এণ্ট্ৰেঞ্চটো দি লওক তাৰপাছত আমাৰ কাট অফটো হ'ব নিৰূপণ আৰু লগতে এই এণ্ট্ৰেঞ্চৰ পিছত এডমিশ্যন প্ৰচেছটোনো কেনেকুৱা হয় সেই বিষয়ে মই জনাম ইয়াত কিমান কি খৰচ পাতি পৰে এতিয়া মই আপোনালোকক কৈ দিছোঁ আমাৰ যেতিয়া BEd কৰিছিলোঁ সেই আমাৰ পাছত খৰচ পাতি কথাটো লাগিবই কাৰণ যিহেতু অনলাইন এপ্লাই গৈ আছে কৰিব বহুতে হয়তো ভয় খাই কেনে এপ্লাই নকৰিব কাৰণ যদি BEd কলেজৰ নিচিনা বহুত টকা লাগে বুলি যদি ভাবে তেতিয়াহ'লে বহুতে হয়তো গুচি যাব তো সেইকাৰণে আপোনালোকক এইটো কথা কৈ থৈছোঁ যেতিয়া আপোনালোকৰ এডমিশ্যন প্ৰথম ষ্টেজ আৰম্ভ হ'ব তেতিয়া আপোনালোকে 5,000 টকা এটা দিব লাগিব এডমিশ্যনৰ কাৰণে তাৰপিছত আপুনি নেক্সট পেজ আপুনি ডাইটত যাব ঠিক আছে যোনখন ডাইটত আপুনি পৰে তাত আপোনালোকে 10,000 টকা এটা পে'মেণ্ট কৰিব লাগিব তো আল্টিমেটলি আপোনালোকৰ এইটো 1 ইয়াৰত আপোনাৰ টোটেল 15,000 টকা এটা গুচি গ'ল ঠিক আছে তাৰপিছত 15,000 যোৱাৰ পিছত নেক্সট আপোনালোকৰ তাৰ মাজতে 1 বছৰৰ ভিতৰত 1 ইয়াৰৰ ভিতৰত আপোনালোকৰ 2টা ছেমিষ্টাৰ হ'ব 2 ছেমিষ্টাৰ ঠিক আছে তো সেই 2 ছেমিষ্টাৰত আপোনালোকে ধৰক 2500কৈ ফৰ্ম ফিল আপ 2টা মিলি 2500 হ'লে আপোনালোকৰ 5,000 টকা এটা যাব 2 বছৰত মানে এক্সামৰ নামত তো 15,000 আৰু 5,000 কিমান হ'ল টোটেল 20,000 টকা এটা গ'ল 2 বছৰত মানে 1 বছৰত 20,000 টকা গ'ল ঠিক তেনেকৈ আপোনালোকৰ ছেকেণ্ড ইয়াৰত থাৰ্ড ছেম আৰু ফ'ৰ্থ ছেম এই দুটা মিলাই আপোনালোকৰ ঠিক তেনেকৈ 5,000 টকা এটা যাব ফৰ্ম ফিল আপত আৰু লগতে আপোনালোকৰ যদি বেলেগ ইউনিভাৰ্চিটিত আপুনি গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰী কৰি আহিছে তেতিয়াহ'লে আপোনালোকৰ 10,000 টকা এটা যাব আপোনালোকৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেট ওলোৱাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যনখন মাইগ্ৰেশ্যন কৰাৰ কাৰণে তো সেইটো 10,000 আৰু লগতে এই 5,000টো আমি যোগ কৰি দিলোঁ ইয়াতে তো আপোনালোকৰ ইয়াতে আল্টিমেটলি গ'ল 15,000 টকা ঠিক আছে 15,000 টকা এটা গ'ল আৰু লগতে আপোনালোকৰ হয়তো আৰু কিবা কিবি BEdৰ নামত ধৰক খৰচা যাব পাৰে এই 20,000 আৰু লগতে আমি 15,000টো যোগ কৰি দিলোঁ কিমান হ'ল ইয়াতে
35,000 ওলাল ঠিক আছে এতিয়ালৈকে 35,000 ওলাল আৰু লগতে হয়তো আপোনাৰ বিএডৰ যিখিনি খৰচা থাকে কিবা কিবি আৰু থাকে না মানে টিএলএম বনোৱাৰ নামত হওক বা আপোনাৰ কিবা প্ৰগ্ৰেম হওক দায়িত্ব হওক কিবা কিবি বা আপোনাৰ ড্ৰেছ পাতি হওক বা কিতাপ পাতি এইগিলা কিনি কিনে আপোনাৰ ধৰা 5-8 ধৰি দিয়ক তো টোটেল 40,000ত আপোনালোকৰ চৰকাৰী দায়িত্বত বিএড কমপ্লিট 40,000ত দায়িত্ববিলাকত আপোনালোকৰ বিএড কমপ্লিট হৈ যাব আণ্ডাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি ঠিক আছে এইটো হয়তো অলপ বাঢ়িব পাৰে বা নকমে পইচাৰো প্ৰত্যেক বছৰে বাঢ়ি থাকে কিন্তু 40,000 বা 50,000ৰ ভিতৰত আপোনালোকৰ বিএড কমপ্লিট হৈ যাব এইটো মই লিখি দিব পাৰোঁ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত গতিকে ভয় নকৰিব যদি কোনোবা দুখীয়া বা মিডিল ক্লাছ ফেমিলিৰ ছাত্ৰ ছাত্ৰী চাই আছে ভিডিঅ'টো গতিকে আপোনালোকে এতিয়াৰ পৰা পঢ়ক কাৰণ বাকী ইউনিভাৰ্চিটিত কিন্তু আপোনালোকে এই ফেচিলিটিজটো নাপায় য'ত আপোনালোকে কম খৰচত বিএড কৰিব পাৰে মানে বিশেষকৈ মিডিল ক্লাছ ফেমিলিৰ কাৰণে বিএড কৰিব যদি খোজে তেতিয়াহ'লে বড়োলেণ্ড ইউনিভাৰ্চিটি বেষ্ট ইউনিভাৰ্চিটি মই এইটোৱে কওঁ আৰু মই নিজে তাত পঢ়ি অহা আৰু তাত দায়িত্বত যদি ছিট ল'ব পাৰিছোঁ তাৰ বহুত বেছি ভাল আৰু দায়িত্বত ছিট পোৱাটো ইমান বেছি ইজি নহয় তাৰ কাৰণে আপোনাৰ এণ্ট্ৰেঞ্চটো ভালকৈ পঢ়িব লাগিব আৰু মই নিজে 19 নম্বৰ ৰেংক আছিল মোৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চত গতিকে সেইকাৰণে কৈ আছোঁ ইমানখিনি কষ্ট কৰি কিনে মই সেই ৰেংকটো পাইছিলোঁ গতিকে সেইকাৰণে মই জনাওঁ যে আপোনালোকক যদি দায়িত্বত পঢ়িব খোজে তেতিয়াহ'লে এই 40,000 পৰা 50,000 ভিতৰত এটা খৰচ যাব আৰু ধুনীয়াকৈ আপোনালোকে এতিয়াৰ পৰাই প্ৰিপাৰেশ্যন কৰা মই যিখিনি দিছোঁ কিবা নাজানিলে মই সুধিব পৰামৰ্শ ল'ব আৰু হয়তো মোৰ নাম্বাৰটো আপোনালোকৰ মাজত আছে বহুতৰ লগত আৰু লগতে মোৰ ইনষ্টাগ্ৰাম আইডিটো মই ইয়াত ডেছক্ৰিপশ্যনত দি দিম তাত আপোনালোকে মেছেজ কৰিব পাৰিব কথা পাতিব পাৰিব আৰু এণ্ট্ৰেঞ্চৰ কাৰণে কেনেকৈ কি পঢ়িব লাগে মই চব কৈ দিম কোনো ধৰণৰ আপোনালোকৰ পৰা মই ফিজো নলওঁ বা কোনো ধৰণৰ একো মোক পে'মেণ্টো কৰিব নালাগে যে কোৰ্চটো শিকোৱাৰ কাৰণে বা এইখিনি ষ্টাডি মেটেৰিয়েলখিনি প্ৰভাইড কৰাৰ কাৰণে কোনো ধৰণৰ নালাগে জাষ্ট আপোনালোকে ছিট পালে ভাল লাগিব সেইটোৱে কাহিনী কাৰণ কিয় আগতেও যিমানখিনি মোৰ এই ভিডিঅ' ছাবস্ক্ৰাইবাৰ আছে বহুতে যোনে টেট দিছে এতিয়া তেওঁলোকৰ পৰা মই আজিলৈকে 1 টকা মই লোৱা নাই বৰঞ্চ তেওঁলোকে জাষ্ট এটা মোক ক'ৰবাত লগ পালে মাতে যে দাদা আপোনাৰ পৰা ভিডিঅ' চাই কাৰণে মই বিএডত ছিট পাইছোঁ অমুক এইটোৱে যথেষ্ট মোৰ কাৰণে ভাল লাগে যে মোক যে চিনি পাইছে তেওঁলোকে বা মোক যে তেওঁলোকে দেখি কিনে যে চিনি পাইছে এই ইউটিউব ওলাই থকা মানুহজন ময়ে বুলি গতিকে সেইটোৱে মোৰ কাৰণে বহুত বেছি আশীৰ্বাদ গতিকে সেইটোৱে বিচাৰোঁ গতিকে যেনে প্ৰব্লেম হয় আপোনালোকৰ এই ডাইটত এডমিশ্যন লোৱাৰ ক্ষেত্ৰত বা বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চ দিয়াৰ ক্ষেত্ৰত বা ইয়াত অনলাইন এপ্লাই যদি কিবা কাৰণত কিবা অসুবিধা হৈ আছে মোক জনাব খবৰ কৰিব মই আপোনালোকক চলিউশ্যন দিব ট্ৰাই কৰিম তো গতিকে যিসকলে ছাবস্ক্ৰাইব কৰা নতুনকৈ চাই আছে বড়োলেণ্ড ইউনিভাৰ্চিটি বিএড এণ্ট্ৰেঞ্চ দিম বুলি আহিছে গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো কাৰণ অসমত প্ৰথম ভিডিঅ' আৰম্ভ কৰিছিলোঁ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ওপৰত ময়ে আৰু বৰ্তমানলৈকে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ওপৰত মানে ভিডিঅ' বনাই টেটৰ মানে কি বিএড এণ্ট্ৰেঞ্চৰ কাৰণে স্পেচিয়েলি ভিডিঅ' বনোৱা মানুহজন ময়ে বিএড এণ্ট্ৰেঞ্চ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কাৰণে যদি কোনোবাই ধৰক আজিকালি মেথছৰ ক্লাছ বহুতেই দি থাকে বড়োলেণ্ড ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিৰ নাম লৈ কিনে বেনাৰ লগাই কিনে মেথছৰ ক্লাছ জিকেৰ ক্লাছ বহুতেই দি থাকে কিন্তু সেইবিলাক একো নাহে এইবিলাক চাইও লাভ নাই মই নিজে চোৱা নাছিলোঁ যেতিয়া পৰা মোৰ চেনেলত ভিডিঅ' আহিল বড়োলেণ্ড ইউনিভাৰ্চিটি মোৰ পৰা 2টা বেটছ মোৰ পৰা চাই পাছ কৰিলে তাৰপাছত তেওঁলোকে দেখিছে যে হয় এইটো বেপাৰ ভাল আছে এইটো কৰি পিছ অলপ কোৰ্চ লঞ্চ কৰি অলপ পইচা পাম কিন্তু এইবিলাক একো নকৰিব আপোনালোকক এইটো কথাও এচুৰেঞ্চ দিছোঁ আপোনাৰ গাইডবুকো কিনিব নাযাব দোকানত যে পায় গাইডবুক সেইখনো কিনিব নাযাব কাৰণ তাতে এটা লিমিটেড থাকে গাইডবুকত আৰু সেই গাইডবুকখন আপোনালোকে সদায় নাপায় কিন্তু কিনিব সেই এণ্ট্ৰেঞ্চৰ আগে মানে বহুত ওলাই যায় নতুনকৈ মানে কৰোণা যেনেকৈ সৃষ্টি হয় ঠিক তেনেকৈ এই কিতাপবিলাকো গাইডৰ বুকবিলাকো এই পৰীক্ষাৰ আগে ওলায় তাতে 12 পাচি ভুলো থাকে 10 দিনৰ ভিতৰত এখন খৰচী মানে কিতাপ এখন লিখে তাত ভুলো থাকে আৰু সেইটো এটা টপিকৰ ভিতৰত দিব ভাবিব যে ইমান ইজি এইখিনি পঢ়িলে এণ্ট্ৰেঞ্চ পাছ কৰিম আপোনালোকে ভুলতো পাছ নকৰে যোনে গাইডবুক ফ'ল' কৰি বিএড এণ্ট্ৰেঞ্চ দিব পাছ নকৰে কিন্তু আপোনালোকে গাইডবুকৰ পৰা এটা বস্তু শিকিব পাৰিব তাতে চিলেবাছখন কি টাচ কৰিছে ৰাইটাৰজনে সেইখিনি বস্তুৰ ওপৰত আপুনি নিজে হেণ্ড মেকিং নোট বনাওক হেণ্ড মেকিং আপোনালোকে বস্তুবিলাক ৰেডি কৰক PDF ডাউনলোড কৰি আপোনালোকে প্ৰিণ্ট আউট ওলাই লওক সেইখিনি বস্তু চাওক আপোনালোকে এই গাইডবুক এখনত যিমানখিনি পাব তাতকৈ আপোনালোকৰ বেছি নোট মানে যোগাৰ হৈ পৰিব সেইকাৰণে নিজে আঞ্জা কাটি ভাত বনাই যিটো আঞ্জা খাই কিনে ভাল লাগে আমাৰ হোটেলৰ পৰা কিনি অনাটোৰ মাজত সেইটো আমেজটো নাই গতিকে সেইকাৰণে কৈছোঁ নিজে বনাওক ধুনীয়াকৈ কিবা লাগিলে মই ক'ম কাৰণ এতিয়া চাওক এডুকেশ্যন চিষ্টেমটো হৈছে স্কিল বেছড এডুকেশ্যন বেছটো হৈছে লাৰ্ণিং বাই ডুইং আপোনালোকে বিএডত পাব লাৰ্ণিং বাই ডুইং এই চিষ্টেমটোত চলি আছে গতিকে মোৰো ক্লাছবিলাক সেই লাৰ্ণিং বাই ডুইং পদ্ধতিতে চলে মই মোৰ পৰা যিখিনি মোৰ জ্ঞান আছে সেইখিনি আপোনালোককতো দিব প্ৰয়াস কৰোঁৱেই লগতে আপোনালোকৰ নিজৰ ব্ৰেইনত কি খেলি আছে বা নিজৰ কিমানখিনি জ্ঞান সেইখিনিৰ ওপৰত খেলি কিনে মই আপোনালোকক নলেজটো দিওঁ আৰু তেনেকৈ 2টা বেটছ মোৰ পৰা বিএড ওলাই গৈছে বিএডৰ এণ্ট্ৰেঞ্চ তেওঁলোকে পাছ কৰি গৈছে
মই তেওঁলোকৰ লগত কথা পাতি তেওঁলোকে কি বস্তু উইক আছে তেওঁলোকে ষ্ট্ৰং আছে সেই বস্তুটো জানিব দিওঁ যে মেথছত উইক তো মেথছখিনি অমুক চোৱা এইখিনি চালে হৈ যাব তো তেনেকৈ তেওঁলোকে পাছ কৰি গুচি গৈছে ফাৰ্ষ্ট বেটছত মোৰ 100+ আছিল আৰু ছেকেণ্ড বেটছত মোৰ 150+ মোৰ BEd এণ্ট্ৰেঞ্চত তেওঁলোকে চিট পাইছে গতিকে সেইকাৰণে কৈছোঁ যে এইবাৰো নতুনখিনি যিনে চাই আছে তো গমেই পায় আগৰ ভিডিঅ' মোৰ চালেও দেখা পাব BEdৰ ওপৰত বহুত ভিডিঅ' দিছিলোঁ গতিকে সেইকাৰণে মই ইয়াতে দি দিম ডেছক্ৰিপশ্যনত মোৰ কণ্টেক্ট গতিকে কথা পাতিব তো আজিলৈ এইখিনি আছে ধন্যবাদ আৰু টেটৰ যিখিনি কেণ্ডিডেট যদি এইটো ভিডিঅ' চাই আছে গতিকে আপোনালোকক কৈছোঁ যে টেটৰ যিখিনি ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ যিখিনি খেলি মেলি তাৰ ওপৰত যি কুৱেশ্যন আছে কমেণ্ট বক্সত এইটো ভিডিঅ'তে কমেণ্ট কৰি দিব মই চাই কিনে মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম আৰু GTৰ ওপৰত কিছু বিগ আপডেট আহি আছে মই নেক্সট পৰৱৰ্তী ভিডিঅ'ত আনিম নেক্সট পৰৱৰ্তীটো হ'ব GTৰ ওপৰতে ভিডিঅ'টো দিম মই আছাম টেট কাম্পানী গ্ৰুপত GTৰ ওপৰত আৰু তাৰপাছত মই এই লগতে চলাই থাকিম BEd এণ্ট্ৰেঞ্চ আণ্ডাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি যেটো নিজে পঢ়ি ইউনিভাৰ্চিটিখন নিজে ভালকৈ জানো বেলেগ ইউনিভাৰ্চিটিতকৈ গতিকে সেইকাৰণে মই নিজৰ ইউনিভাৰ্চিটিৰ ওপৰতে ভিডিঅ' বনাম গতিকে আজিলৈ এইখিনি আছিল ধন্যবাদ